আজি সমগ্ৰ জিলা ছাত্ৰ সন্থাই স্মাৰ্ট মিটাৰ অতিশয্যৰ ওপৰত বিৰোধ কৰি অসম চৰকাৰৰ বিৰোধিতা কৰি বিদ্যুৎ শক্তি বিভাগৰ বিৰোধিতা কৰি আজি আমি কামৰূপ জিলা ছাত্ৰ সন্থাই আমিনগাঁৱৰ এই বিদ্যুতৰ এই মহাপ্ৰবন্ধক কাৰ্যালয়ত আমি সহকাৰী মহাপ্ৰবন্ধক কাৰ্যালয়ত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ এটা স্মাৰ্ট মিটাৰ আচলতে বিদ্যুৎ বিভাগে স্মাৰ্টনেছটো ক'ত দেখাব লাগিছিলে। তেওঁ এটো বৰষুণ পৰাৰ লগে লগে বিদ্যুৎ নাটানি তাৰ সমান্তৰালভাৱে তেওঁলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে এটা বস্তু তেওঁলোকে কৰিছে, স্মাৰ্ট মিটাৰৰ পৰা সাধাৰণ জনসাধাৰণৰ পকেটৰ পৰা স্মাৰ্টলি তেওঁলোকে পইচা নিয়াৰ যি ধৰণৰ ব্যৱস্থা কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। আমি কঠোৰভাৱে আমি সুকিয়াই দিছোঁ যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰৰ যি ধৰণৰ অতিশয্য ৰোধ হ'ব লাগিব। যেতিয়ালৈকে ৰোধ নহয় আমি সদৌ ছাত্ৰ সন্থাই নীৰৱে বহি নাথাকোঁ। আৰু শক্তি বিভাগৰ যিখন দায়িত্বত মন্ত্ৰীগৰাকী আছে, যিগৰাকী মন্ত্ৰী আছে, নীৰৱ ভূমিকা থকা মন্ত্ৰীগৰাকী, অকৰ্মণ্য মন্ত্ৰীগৰাকী পদত্যাগ দাবী জনাইছোঁ। এগৰাকী মন্ত্ৰী আজিলৈকে মানুহৰ ইমান জনসাধাৰণ ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে, সাধাৰণ জনসাধাৰণে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, তাৰ কথাটো তেখেতে নীৰৱতা ভূমিকা গ্ৰহণ কৰা বিষয়টোৱে অতিকে চিন্তাৰ কথা। আচলতে এইখন চৰকাৰে কেৱল মাত্ৰ তেওঁলোকে ধনিক শ্ৰেণীক আচলতে তেওঁলোকে এনেকুৱা ধৰণৰ স্মাৰ্ট মিটাৰৰ নামত একাংশ দালালক একাংশ উদ্যোগপতিক তেওঁলোকে যি ধৰণৰ বৰবিৰা পাৰি দিছে তাক আমি ধিক্কাৰ জনাই আমি কামৰূপ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিছুদিন পূৰ্বে যেতিয়া শেষবাৰৰ কাৰণে বিদ্যুতৰ মাচুল বৃদ্ধি কৰা অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।